টাইমছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসম সচিবালয়ে 11 গৰাকী কৰ্মচাৰী দেহত কোভিড পজিটিভ পোৱা গৈছে ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত ধৰা পৰিছে কৰোনা আক্ৰান্তসকলৰ নাম এবাৰ কৈ দিছো বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস কৰোনাত আক্ৰান্ত হৈছে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা উৎপল তালুকদাৰ 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে অসম বিধানসভা সচিবালয়ে তেতিয়া কেনা লাগিছে বুলি বহুতে ক'ব বিচাৰিছে অসম বিধানসভা সচিবালয়ে 11 গৰাকী কৰ্মচাৰী দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতে এতিয়া অন্য কৰ্মচাৰীসকল নিশ্চিতভাৱে চিন্তিত হৈ পৰিছে চিন্তিত হোৱাৰ কাৰণ সোমবাৰৰ পৰা অসম বিধানসভা সচিবালয়ে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধানসভা সচিবালয়ৰ কৰ্মচাৰীসকলৰ কোভিড-19 ৰেপিড এন্টিজেন টেষ্ট কৰি থকা হৈছে তাতে 11 গৰাকী কৰ্মচাৰী দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু ইতিমধ্যে আটাইকেইজনকে কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছে কিন্তু যেহেতু আমি জনাই গৈছো যে ই এক চিন্তাৰ বিষয় এবাবেই হৈ পৰিছে কাৰণ 11 গৰাকী কৰ্মচাৰী দেহত পজিটিভ পোৱা গৈছে আৰু তাৰোপৰি বিশেষভাৱে আমি নাম কেইটা ইতিমধ্যে কৈ গৈছো যে বসন্ত বৈশ্য আৰু লগতে আৰু বহুকেই গৰাকী আছে যাৰ নাম আমি কৈছো যে ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস আৰু লগতে জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা উৎপল তালুকদাৰ এফালে 31 আগষ্টৰ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আনহাতে আজিৰ দিনটোত 11 গৰাকীকৈ কৰ্মচাৰী দেহত কোভিড পজিটিভ পোৱা গৈছে গতিকে নিশ্চিতভাৱে এক চিন্তাৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত আমি আৰু অধিক খবৰ লাভ কৰিম জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে বিপুল বৰ্মন প্ৰথম খবৰটো হৈছে 11 গৰাকীকৈ কৰ্মচাৰী দেহত কোভিড পজিটিভ পোৱা গৈছে মই সেই সন্দৰ্ভত প্ৰথমতে জানি ল'ব বিচাৰিম হয় আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে আমি কিছু সময় আগতে যে অসম বিধানসভা প্ৰকল্পত আমি নিজে সেই বাতৰিসমূহৰ বাবে আমি গৈছিলোঁ আৰু আমি আপুনি কোৱা ধৰণে ময়ো সেইখিনি কথা ক'ব বিচাৰিছো যে যোৱা 6 মাৰ্চত বাজেট অধিৱেশন আছিলে তাত বাজেট পাছ কৰিছিলে আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰপিছত এই 5 মাহ কোনো ধৰণৰ কাম কাজ হোৱা নাছিল বিশেষকৈ কোভিড-19 কৰোনা ভাইৰাছৰ বাবে আৰু এতিয়া যিহেতু তাত প্ৰধান সচিব অসম বিধানসভা সচিবালয়ৰ দুজন ডেকা তেখেতে আমাৰ সহযোগী সাংবাদিক ৰাজু বৰুৱা তেখেতে এটা বাতৰি পৰিৱেশন কৰিছিল তাৰপিছত আমিও কৰিছিলোঁ যে অহা 31 আগষ্ট তাৰিখে অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ'ব আৰু এইবাৰো অধিৱেশনখন অলপ সুকীয়া ধৰণে কৰা কথা কৈছিলে যে ইজনে সিজনৰ লগত ঘনিষ্ঠভাৱে বহি সদনত থাকিব নোৱাৰিব কথা পাতিব নোৱাৰিব আৰু তাৰ বাবে বিভিন্ন ধৰণৰ নিয়মাৱলী বান্ধি দিয়াৰ বাবে 18 আগষ্টত এখন বিশেষ সভা জৰুৰী সভা আহ্বান কৰিছিলে আৰু সেই সভাখনতে আহি অংশগ্ৰহণ কৰা কথা আছিলে সন্মানীয় অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু লগতে উপাধ্যক্ষ আমিনুল হক লস্কৰ দুয়োজনে বৰ্তমান আমিনুল হক লস্কৰ তেখেতৰ সোণাই সমষ্টিত আছে আৰু হিতেন্দ্ৰনাথ গোস্বামী তেখেতৰ যোৰহাট বিধানসভা সমষ্টিত আছে কিন্তু আজিৰ যিটো ঘটনা সোমবাৰ মঙলবাৰ বুধবাৰ আৰু আজি বৃহস্পতিবাৰ এই 4টা দিন যি ৰেপিড এন্টিজেন টেষ্ট কৰিছিলে আপুনি কোৱা ধৰণে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি প্ৰেক্ষাগৃহ আছে অসম বিধানসভাৰ সন্মুখতে এই প্ৰেক্ষাগৃহত তাত ৰেপিড এন্টিজেন টেষ্ট কৰোঁতে এই পৰ্যন্ত 11জন কৰ্মচাৰী অসম বিধানসভা সচিবালয়ৰ কৰ্মচাৰী আপুনি নামকেইটা কৈছে ময়ো এবাৰ ক'ব বিচাৰিছোঁ যে উৎপল তালুকদাৰ ধৰণী কলিতা হেমেন বৰুৱা জগন্নাথ শৰ্মা ৰমেন দাস অৰূপ বৰ্মন নিকুঞ্জ দাস ৰূপম দেউৰী বসন্ত বৈশ্য এই 9জন লোক আমি কৈছোঁ আৰু দুজন আছে তেওঁলোকে চাফাই কৰ্মী আৰু এজন CRPFৰ জোৱান গোটেই ওপৰত গোটেই অসম বিধানসভাৰ যিটো প্ৰকল্প তাত 12-13জন লোকৰ এই কোভিড পজিটিভ পোৱাৰ বাবে এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে তাতে কাৰণ বিধানসভা গ্ৰীষ্মকালীন অধিৱেশন সন্মুখত আছে তাৰ বাবে হাতত আৰু মাত্ৰ 25 দিনো নাই তেনে পৰ্যায়ত এতিয়া এই যিটো 13জন বা 12জন লোকে এতিয়া কাৰ সংস্পৰ্শলৈ আহিছিলে আৰু কিমান লোকৰ দেহত পজিটিভ পাব কোভিড-19 গতিকে এই লৈ নিশ্চয় চিন্তিত হোৱাৰ কাৰণ বিপুল বৰ্মন ইফালে আৰু অধিক চিন্তিত হৈ পৰিছে সচিবালয়ৰ যিসকল অন্যান্য কৰ্মচাৰী আছে তেওঁলোকো চিন্তিত হৈ পৰিছে কাৰণ আমি দেখুৱাই গৈছিলোঁ যে যিহেতু কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ যিসমূহ কোভিড-19 প্ৰটকল আছে সকলো নিয়ম মানিয়ে প্ৰৱেশ কৰিছিলে গতিকে কাম কাজ আৰম্ভ কৰিছিলে আৰু যি নিৰ্দেশনা আছে তাত বাৰম্বাৰ কৈ থকা হৈছিলে যে চৰকাৰী কাৰ্যালয়সমূহতে হওক বা ব্যক্তিগত কাৰ্যালয়সমূহতে হওক যিসমূহ কোভিড-19 প্ৰটকল আছে সকলো মানি চলিব লাগিব দূৰে দূৰে বহিব লাগিব অৰ্থাৎ সামাজিক ব্যৱধান মানি চলিব লাগিব মাস্ক পৰিধান কৰিব লাগিব গতিকে তাৰোপৰি আৰু বিভিন্ন ধৰণৰ কথা আছিল আনহাতে আৰু এটা প্ৰসংগ বিপুল বৰ্মন যেহেতু 50% কৰ্মচাৰীয়ে কাম কৰি থকা কথাও আছিলে এতিয়া 100% হৈছে গতিকে এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে এই ধৰণে কথাবোৰৰ বাবেও হয়তো সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গৈ নেকি বাৰু বিপুল বৰ্মন হয় পাপৰি আপুনি ঠিকে কৈছে কিন্তু এইখিনিতে আমাৰ নিৰ্বাচন অসম অফিচৰ কথা মই এটা পাজল আছে এইখিনি মই অকণমান ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে যিটো আমি সচিবালয় বুলি ক'লে প্ৰধানতঃ আমি কংগ্ৰেছৰ দিনত
সচিবালয়ৰ নাম আছিলে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ পিছত এটা নাম দিছিলে জনতা ভৱন। কিন্তু সেই সচিবালয়ৰ কথা আমি কোৱা নাই। আমি কৈ আছো যে অসম বিধানসভাৰ যিটো সচিবালয় তাত বহুখিনি কৰ্মচাৰী নাই, তাত অলপ সীমিত কৰ্মচাৰী অসম বিধানসভাৰ যিটো কাম কাজ এই কাম কাজ পৰিচালনা কৰে। আমি অনুমানিক ধৰি লৈছো যে তাতে 100জন কৰ্মচাৰী আছে। গতিকে তেওঁলোকৰ বিপুল বৰ্মন সেই কথাটোকে যে ধৰি লৈছো আমি 100জন কৰ্মচাৰী আছে, 100জন কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহি আছিলে বা 100জন কৰ্মচাৰীয়ে ইমান দিনে কাৰ্যালয়লৈ আহি আছে। গতিকে তেওঁলোকৰ মাজত যি ব্যৱধান, যি প্ৰটকলৰ কথা কৈ থকা হৈছে, COVID-19 প্ৰটকলৰ কথা, তেওঁলোকে কিমান দূৰ মানি চলিছিল, যদি 11জনৰ ওলাইছে বাকী আৰু কেনেধৰণে অন্যান্য লোকসকল, অন্যান্য কৰ্মচাৰীসকলে চিন্তিত হোৱাৰ কিমান দূৰ সম্ভাৱনা বা কিমান দূৰ গ্ৰহণযোগ্য সেই কথাও জানিব বিচাৰিম। হয় হয়, আপুনি খুব তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰিছে। কাৰণ অসম বিধানসভাৰ যিটো এই 12জন লোকৰ মই 11জনৰ নাম জানি কৈ দিলো আৰু লগতে মই কৈছিলো শাখাকৰ্মী 2জন আৰু CRPFৰ এজন জোৱানো এতিয়া পজিটিভ হৈছে আৰু টেষ্ট কণ্টিনিউ চলি আছে, অহা কাইলৈ চলিব, তাৰপিছতো চলিব। গতিকে কোনে কাৰ সংস্পৰ্শলৈ আহিছে, আপুনি কৈছে যে কোনো সামাজিক দূৰত্ব মানিছিল নে নাই, এই ধৰণৰ বিভিন্ন কথা আহিব আৰু কোনে কাৰ লগত সংস্পৰ্শলৈ আহিছে। যদি এই সংখ্যা বাঢ়ি যায় তেনেহ'লে অসম বিধানসভাৰ কাৰ্যসূচীবোৰ কেনেধৰণে চলাব। গতিকে এতিয়া 31 আগষ্টৰ যি গ্ৰীষ্মকালীন বিশেষ অধিৱেশন আছে তাৰ প্ৰাক মুহূৰ্তত 18 আগষ্টত এখন জৰুৰী সভা আছিলে। এতিয়া সেই সভাখনত অংশগ্ৰহণ কৰাৰ কথা আছিলে হিতেন্দ্ৰ গোস্বামীৰ অধ্যক্ষ ডাঙৰীয়া আৰু লগতে উপাধ্যক্ষ ডাঙৰীয়াই আৰু লগত প্ৰধান সচিব মুগেন ডেকা ডাঙৰীয়া আছিল। গতিকে 18 তাৰিখৰ প্ৰাক মুহূৰ্তত, গতিকে এতিয়া হাতত মাত্ৰ 10 দিন আছে। গতিকে কেনেধৰণে এই কাৰ্যসূচীটো আগবঢ়াই লৈ যাব, কাৰণ ইমানখিনি কৰ্মচাৰী তেওঁলোকৰ পজিটিভ পাইছে, অহা কাইলৈ বা তাৰপিছতো তেওঁলোকৰ আৰু বাকী কৰ্মচাৰীবিলাকক পৰীক্ষা কৰিবলৈ আছেই। গতিকে আপুনি কোৱা প্ৰশ্নটোৰ লগত এতিয়া এইবোৰ চালি যদি চাব লাগিব যে কোনে কাৰ সংস্পৰ্শলৈ আহিছে, তাৰ কেনেধৰণৰ লক্ষণ আছে। গতিকে এই বিভিন্ন কথাবোৰ লৈ আমি অসম বিধানসভাৰ বহুজন কৰ্মচাৰীৰ লগত আমি কথা পাতিছিলো। তেওঁলোকে আচলতে ভীতিগ্ৰস্ত হৈছে, ভয় খাইছে যে আৰু কিমান লোকৰ এতিয়া পজিটিভ হয়। যদি বহু লোকৰ পজিটিভ হয় চিন্তাৰ বিষয় নাই, কিন্তু কাম কোনে কৰিব অসম বিধানসভা। নিশ্চয় বিপুল বৰ্মন, COVID-19 পজিটিভ মানে চিন্তাৰ কাৰণ নাই বা যিহেতু বাৰম্বাৰ কৈ থকা হৈছে যে ভয় কৰিব লগা একো কথা নাহে, কিন্তু কোনে কাৰ সংস্পৰ্শলৈ আহিছিলে এতিয়া আমি সেই কথাটোকে কৈ আছো। যদিহে 100জন কৰ্মচাৰী আছিলে, ধৰি ললো আমি, যদি 100জন কৰ্মচাৰীয়ে যিহেতু কাৰ্যালয়লৈ আহি আছে, 11জনৰ যদি ওলাইছে, বাকী কেইজনৰ যিহেতু আপুনি কৈছে যে টেষ্ট কালিলৈও আছে, গতিকে আৰু সংস্পৰ্শলৈ অহা লোকসকল এতিয়া চিন্তিত হৈ পৰিছে, যিসকল অন্যান্য কৰ্মচাৰী আছে। গতিকে কম সংখ্যক লোক, কিন্তু যদি তেওঁলোকৰ মাজতো অধিক সংখ্যকৰে এতিয়া পজিটিভ পোৱা যায়, কাম কোনে কৰিব? কাৰণ ইতিমধ্যে আমি কৈছোৱে যে অধিৱেশন আছে সমাগত, গতিকে তেনে ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব এতিয়া বিপুল বৰ্মন। চাওক, এইখিনিৰ লগতে যিহেতু আমি অসম বিধানসভাৰ বিধায়কৰ কথা কৈ আছো, গ্ৰীষ্মকালীন অধিৱেশনত কৈ আছো, গতিকে এইখিনিতে মই আৰু এটা প্লাছ কৰি দিব বিচাৰিছো যে আমি 7জনকৈ বিধায়ক, এগৰাকী বিধায়িকা, 6জন বিধায়ক, তেওঁলোকেও পজিটিভ পাইছিলে। আজি যদি কৃষ্ণেন্দু পাল আধাৰকান্দি সমষ্টিৰ বিধায়ক পাওঁ বা নাৰায়ণ ডেকা যদি আজি বৰক্ষেত্ৰী বিধায়কৰ কথা পাওঁ, আজি সোণাৰী সমষ্টিৰ বিধায়িকাৰ কথা আছে, লগতে অসুৰ দিছপুৰ সমষ্টিত বলিন চেতিয়া সতীয়া সমষ্টি, এই গোটেইখিনি যি বিধায়কৰ তেওঁলোকৰ দেহত কভিড পজিটিভ পোৱা হৈছিলে। গতিকে তেওঁলোকে এতিয়া নিগেটিভ আহি গ'ল। আৰু কিন্তু এই যে পজিটিভ হ'ল এতিয়া অসম বিধানসভাৰ কৰ্মচাৰীসকলৰ, তেওঁলোকৰ আৰু যদি পজিটিভৰ সংখ্যা বাঢ়ে তেনেহ'লে অসম বিধানসভাৰ এই কামবোৰ কোনে কৰিব বা এতিয়া অধিৱেশন হ'লে সাংবাদিকবোৰ কেনেধৰণে প্ৰৱেশ কৰিব বা জনপ্ৰতিনিধি 126গৰাকী, মুখ্যমন্ত্ৰীকে লৈ বিৰোধী দলপতিকে লৈ 126গৰাকী বিধায়ক আছে, তাৰ 2টা চিট খালী আছে। এটা শিৱসাগৰ চিট প্ৰণৱ গগৈৰ মৃত্যুৰ বাবে খালী আছে আৰু এটা ৰঙাপাৰা সমষ্টিতে খালী আছে ৰাজেন্দ্ৰ ঠাকুৰৰ মৃত্যুৰ বাবে। গতিকে 124জন বিধায়কক কেনেধৰণে একমোডেট কৰিব, এই গোটেই কথাবোৰ আহিব আৰু তেওঁলোকৰ কাৰ্যসূচীবোৰ কেনেধৰণে চলাব, সেইবাবেই কিন্তু আমি যিখিনি কৰ্মচাৰীৰ লগত কথা পাতিছিলো তেখেতসকল অলপ চিন্তিত হৈছিলে। আমি 2-4 দিন পিছত অহা কাইলৈ এখন ছবি পৰিষ্কাৰ হ'ব বিপুল, হয়, আৰু 2-4 দিন পাছত এখন ছবি পৰিষ্কাৰ হ'ব। হয়তোবা যদিহে আৰু লোক নোলায় বা হয়তো আৰু যদি 2জন বা 3জন লোক ওলায়, তেতিয়াহ'লেও যিহেতু হাতত অলপ সময় আছে, গতিকে ঠিক তেনেধৰণে হয়তো এটা পৰিকল্পনা কৰা হ'ব, এটা নতুন পৰিকল্পনা বনাই লোৱা হ'ব বা কৰা হ'ব। আন এটা বিষয়লৈ আহোঁ বিপুল বৰ্মন, যিহেতু আমি ক'ভিড পজিটিভৰ কথাই পাতি আছো, গতিকে আৰু এটা কথা, আৰু এটা প্ৰশ্ন মই অন্যান্য এটা দিশলৈ আপোনাক লৈ যাব বিচাৰিছো। আৰু কথাটো হৈছে যে আমি যদি চাওঁ যে এই সময়ছোৱাত যিহেতু লকডাউন দিয়া হ'ল, বহুখিনি লোকৰ পজিটিভ ওলাল, লকডাউন দিয়া হ'ল, লকডাউনৰ পাছত যেতিয়া আনলকৰ কথা আহিলে, গতিকে এই সময়খিনিত কিছু পৰিমাণে গ্ৰাফডাল কমি আহিছিল COVID-19 পজিটিভৰ বা সংক্ৰমণৰ গ্ৰাফডাল আপুনি যদি চাই প্ৰত্যক্ষ কৰে কিছু পৰিমাণে কমি আহিছিল। আনলক 2.0 আৰম্ভ হ'ল, যথেষ্ট সংখ্যক মানুহৰ সমাগম হ'বলৈ ধৰিলে, দোকান বজাৰত এতিয়া আপুনি পুৱাৰ পৰা গধূলিলৈকে ভিৰ একে দেখিবলৈ পোৱা যায়। সান্ধ্য আইন 6 বজাৰ পৰা আৰম্ভ হয়, কিন্তু 7-8 বজালৈকে বাহন চলিয়ে থাকে। আপুনি যদি মন কৰে কালিৰ দিনটোত কিন্তু পুনৰ এবাৰ সেই গ্ৰাফডাল বৃদ্ধি পালে, পুনৰ এবাৰ আৰু সংখ্যা বৃদ্ধি পালে। বিপুল বৰ্মন, হয়, চাওক, যিটো আমি কওঁ যে COVID-19 এই কৰোনা ভাইৰাছৰ জনসংক্ৰমণ হৈছিলে আৰু বিশেষকৈ অতি ভয়াৱহ ধৰণ কৰিছিলে গুৱাহাটী মহানগৰীত।
তাৰ বাবে গুৱাহাটী মহানগৰীয়ে প্ৰথম অৱস্থাতে সম্পূৰ্ণ লকডাউন দিছিলে। লকডাউন শেষ হোৱাৰ পিছত আৰম্ভ হোৱাৰ পিছত আকৌ লকডাউন এটা টোটেল লকডাউন হৈছিলে। কিন্তু তাৰ পিছত অলপ কমি আহিলে সংখ্যাটো আপুনি কোৱা ধৰণে, তেতিয়া এই শিথিলতা কিছুমান দিশত আগবাঢ়ি আহিলে আৰু বিভিন্ন ধৰণে আজি কিছুমানসমূহ খোলা নাই, কিন্তু তাৰপিছত বহুখিনি খুলিলে। ওলাবৰৰ পৰা আৰম্ভ কৰি জিম পৰ্যন্ত খুলি দিলে, এফালে খুলিব এফালে নখুলিব। কিন্তু তাৰ পিছতো আজি যেনেধৰণে সামাজিক দূৰত্ব বা যিবোৰ চৰকাৰী নিয়ম কানুন সেইবোৰ যেনেকৈ মানিব লাগিছিলে, যেতিয়ালৈকে পুলিচ নাহে, যেতিয়ালৈকে পুলিচে হুইচেল নবজায়, তেতিয়ালৈকে দোকানসমূহ 5টা বজাত বন্ধ নকৰে। গতিকে আমাৰ ৰাইজৰ যিবোৰ এইবোৰ মানসিকতা, তাৰ বাবে এই কৰোণা ভাইৰাছৰ COVID-19ৰ সংখ্যাটো আৰু অকস্মাত এতিয়া বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আজি আমাৰ ৰাইজ সচেতন হ'ব লাগিছিলে, তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিছিলে। আচলতে এনেকুৱা লাগিছে যেন ফাইন হ'ব কাৰণেহে তেওঁলোকে মাস্কখন লৈছে, যে তেওঁলোকে নিজৰ যিটো সচেতনতা সেইটো কাৰণে যেন লোৱা নাই। গতিকে বাতৰি আজি সেইবোৰ কাৰণতে এই অকস্মাত আকৌ মহানগৰীতে হওক বা সমগ্ৰ অসমতে হওক COVID-19ৰ পজিটিভৰ সংখ্যা আৰু অকণমান বৃদ্ধি হৈছে। কিন্তু আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। চৰকাৰে নিয়মবোৰ বান্ধি দিছে, মানি চলিব লাগিব। বিপুল বৰ্মন, আপোনাক ধন্যবাদ জনাইছো। আপুনি আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ সন্দৰ্ভত আপুনি আমাক সবিশেষ জনালে। আনুষাংগিক কিছু দিশো আমি ইতিমধ্যে পাতিলো এই সন্দৰ্ভত, আৰু লগতে আমি জনাই গৈছো যে পুনৰ এবাৰ আমি এই সন্দৰ্ভত জনাইছো যে কিছু কৰ্মচাৰী এতিয়া চিন্তিত হৈ পৰিছে, কাৰণ অসম সচিবালয় কৰোণা গ্ৰাসত পৰিছে। সেই সন্দৰ্ভতো জনাইছো 11জনকৈ কৰ্মচাৰী দেহত কভিড পজিটিভ ওলাইছে, আৰু গ্ৰীষ্মকালীন অধিৱেশনৰ পূৰ্বে এই যি 11জন লোকৰ কভিড পজিটিভ ওলাইছে তাকে লৈ কিন্তু কিছু পৰিমাণে হলেও চিন্তিত হৈ পৰিছে। আমি অন্যান্য এটা প্ৰসংগলৈ যাম। কাৰ ভুলৰ বাবে বান ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ পোৱা নাই? এই প্ৰশ্নৰ উত্তৰ দি ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে উদঙালে বহু বিভাগৰ মুৰব্বীয়ে কৰা হেমাহিৰ কথাক। তিনিটাকৈ বানে ধুই নিছে ৰাজ্যৰ প্ৰায় সংখ্যক জিলা। ক্ষতিগ্ৰস্ত হৈছে লাখ লাখ লোক। বানত ক্ষতিগ্ৰস্ত লোকক নামমাত্ৰ ক্ষতিপূৰণহে দিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ, যাৰ বাবে ক্ষুব্ধ ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত ৰাইজ। বানত সৰ্বাচন্ন হোৱা ৰাইজক সময়ত ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱাৰ বিষয়টোক লৈ বৃহস্পতিবাৰে ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে কৰিলে বিস্ফোৰক মন্তব্য। এই সন্দৰ্ভত মন্ত্ৰী মোহনে কলে, বানত ক্ষতিগ্ৰস্তৰ ফাইল বিভিন্ন বিভাগে পুটাপ কৰাত হেমাহি কৰিছে। বিভাগসমূহে হেমাহি কৰাৰ বাবে সময়ত বানত ক্ষতিগ্ৰস্তক দিব পৰা নাই ক্ষতিপূৰণ। জিলা কৰ্তৃপক্ষৰ পৰা ফাইলৰ অনুমোদন পালেই লগে লগে দিছপুৰে দিব ক্ষতিপূৰণ। SDRF ফাণ্ডৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টৰ প্ৰতিটো বিভাগত যি ক্ষয়ক্ষতি হ'ল, সেই ক্ষয়ক্ষতিটো DDMত পাছ হৈ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা পাছ হৈ আমাৰ বিভাগত পৰাৰ লগে লগে আমি এসপ্তাহৰ ভিতৰত পইচাটো ৰিলিজ দিব পৰাৰ ব্যৱস্থা আছে। আৰু ঠিক তেনেধৰণে আমি যাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা পোনপটীয়াকৈ আমাৰ বিভাগলৈ আহে, কিন্তু অন্যান্য বিভাগ ভেটেনেৰি হওক, এগ্ৰিকালচাৰ হওক, এডুকেশ্যন হওক, চেৰিকালচাৰ, বিভিন্ন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ বিভাগৰ মুৰব্বীৰ পৰাহে আমাৰ ডিপাৰ্টমেণ্টলৈ আহে। কিন্তু কনচাৰ্নিং ডিপাৰ্টমেণ্টবিলাকে কিছু হেমাহি কৰাৰ কাৰণে আমি সময়মতে দিব পৰা নাই। চৰকাৰৰ হাতত বিভাগৰ হাতত পৰ্যাপ্ত টকা আছে। আমি বিভাগসমূহৰ মুৰব্বীসকলক সোনকালে ক্ষতিগ্ৰস্ত লোকৰ তথ্য আৰু ক্ষতিগ্ৰস্ততাৰ পৰিমাণ নিৰূপণ কৰি দিবলৈ কৈছো। জিলা উপায়ুক্তসকলকো কোৱা হৈছে, সেই ফাইলসমূহ পালে এসপ্তাহৰ ভিতৰত আমি বান ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব পাৰিম। আমি এইকাৰণে এবাৰ তৎকালীনভাৱে আমি ডিষ্ট্ৰিক্ট অথৰিটিক কৈছোঁ যে আপোনালোকৰ বিভাগৰ যিখিনি পেণ্ডিং আছে ফাইল, যোৱা বছৰ হওক বা এই বছৰ যিখিনি ক্ষতি হৈছে, আমাক ইমিডিয়েট দিয়ক। আমাৰ হাতত পইচা আছে, আমি লগে লগে আমি ৰিলিজ কৰি দিম। আমাৰ ক'ত বিদ্যালয়ৰ ক্ষতি হৈছে, ক'ৰবাত APTCLৰ পোষ্টে হওক বা ট্ৰেন্সফৰ্মাৰ ক্ষতি হৈছে, ভেটেনেৰি হওক, অংগনবাদী চেণ্টাৰ হওক, এইবিলাকৰ কাৰণেও পইচা দিয়া আমাৰ হিচাপ আছে, নিৰিখ আছে। কিন্তু আমি নিৰিখ মতে দিওঁ। আমি সাজু আছোঁ, খালি তালিকা আমি পোৱাৰ লগে লগে আমি কেইদিনমানৰ ভিতৰতে আমি এসপ্তাহৰ ভিতৰত আমি টকা পইচা ৰিলিজ কৰিব পৰা, খালি শুদ্ধকৈ তথ্যবিলাক আহিব লাগিব। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইতিমধ্যে আমি জনালোৱে দৰ্শকসকলক যে এটা ডাঙৰ কথা, এটা কথা যিহেতু ব্যক্ত কৰা হৈছে যে চৰকাৰৰ হাতত
বিভাগৰ হাতত পৰ্যাপ্ত টকা আছে আমি বিভাগসমূহৰ মুৰব্বীসকলক সোনকালে ক্ষতিগ্ৰস্ত লোকৰ তথ্য আৰু ক্ষতিগ্ৰস্ততাৰ পৰিমাণ নিৰূপণ কৰি দিবলৈ কৈছো কিন্তু তাৰ মাজত বহু কথা আহি পৰিছে কাৰণ ফাইলৰ কথা আহি পৰিছে গতিকে ফাইলৰ বিষয়ে কোৱা হৈছে ক্ষতিপূৰণৰ কথা কোৱা হৈছে গতিকে এই সমগ্ৰ বিষয়টো সামৰি আমি এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে আমি কথা পাতিম হয় বিজু কুমাৰ ডেকা প্ৰথমতে আমি এই সন্দৰ্ভত কথা পাতি লম হয় বিজু কুমাৰ ডেকা আপুনি যদি মোক শুনিছে হয় পাপৰি বিষয়টো আচলতে মন্ত্ৰীগৰাকীয়ে অকপটভাৱে স্বীকাৰ কৰিছে যে আচলতে ৰাজ্যৰ বিভিন্ন বিভাগত গাফিলতি কেনেদৰে হয় ৰাইজৰ দুৰ্যোগৰ সময়ত যেনেদৰে সহায় সহযোগ কৰিব লাগে সেইখিনি সময়ত বিভাগসমূহৰ একাংশ বিষয়াই কেনেদৰে হেমাহি কৰে চৰকাৰী কামত যি দায়িত্বত নিয়োজিত হৈ থাকে তেওঁলোকে হেমাহি কৰাৰ ফলতেই সাধাৰণতে সৰ্বসাধাৰণ ৰাইজৰ সময়ত তেওঁলোকে সা সুবিধা বা ক্ষতিপূৰণসমূহ নাপায় সেই কথাই আজি দেখা গ'ল যে ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে ইতিমধ্যে তেওঁ স্পষ্টকৈ অকপতে স্বীকাৰ কৰিছে যে অসমত তিনিটাকৈ বানত যি জুৰুলা হ'ল অসমবাসী লাখ লাখ মানুহ তেওঁলোক এই সকল লোকক ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণৰ টকা আছে কিন্তু ক'ত ক'ত ক্ষতিগ্ৰস্ত হ'ল কোন কিমান পৰিমাণৰ ধন পাবলগীয়া আছে সেই লিষ্টখন বিভাগসমূহে বহুকেইটা বিভাগ ইয়াত জড়িত হৈ আছে কৃষিয়ে হওক বা পশুপালনেই হওক বা অন্যান্য যিসমূহ বিভাগ আছে শিক্ষাই হওক সেইসমূহ বিভাগৰ পৰা তথ্যসমূহ আহিব লাগিব ৰাজহ বিভাগলৈকে তাৰ পাছত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজহ বিভাগ দিব তাৰ পাছতহে আচলতে দিব পৰা যায় সেই বিভাগসমূহ অৰ্থাৎ জিলা সংশ্লিষ্ট জিলাসমূহৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ সকলে আচলতে সময়ত তেওঁলোকে তালিকাখন ফাইলসমূহ পুটাপ নকৰাৰ বাবেই এনেধৰণে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱা নাই সেই কথা আজি অকপতে স্বীকাৰ কৰিছে মন্ত্ৰী যোগেন মোহনে সেইটো কিন্তু অতি দুৰ্ভাগ্যজনক বিজু কুমাৰ ডেকা এইখিনি আৰু এটা কথা যে তেওঁ অকপতে স্বীকাৰ কৰিলে মন্ত্ৰী যোগেন মোহনে অকপতে স্বীকাৰ কৰিলে কিন্তু যি দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ ৰাইজে আমি নিজে যেতিয়া বাতৰি আমি পৰিৱেশন কৰোঁ আমি দেখিবলৈ পাওঁ যে কেনেধৰণৰ এটা পৰিস্থিতিৰ মাজৰে সেই সকল লোকে পাৰ কৰিবলগীয়া আমি বিভিন্ন ধৰণে আমি সেই প্ৰসংগ উত্থাপন কৰোঁ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ আমি কিন্তু এতিয়া কথা হৈছে যে চৰকাৰ হাতত পইচা আছে চৰকাৰ হাতত টকা আছে পৰ্যাপ্ত পৰিমাণৰ আছে বুলি ইতিমধ্যে কোৱা হৈছে ক্ষতিপূৰণ দিব পৰাকৈ আছে কিন্তু ক'ত আচলতে ৰৈ গৈছে ক'ত হেমাহি দেখিবলৈ পোৱা গৈছে জিলা কৰ্তৃপক্ষৰ কথা কোৱা হৈছে উপায়ুক্ত কৰাৰ কথা কোৱা হৈছে গতিকে তেওঁলোকে সেই কথাটো সিমান বেছিকৈ অনুধাৱন কৰিব নোৱাৰে নেকি বা সিমান বেছিকৈ অনুভৱ কৰিব নোৱাৰে নেকি যিমান গুৰুত্ব সহকাৰে ল'ব লাগে হয় তেওঁ এটাই কথা কৈছে যে বিভিন্ন বিভাগ ইয়াত সাঙুৰ খাই আছে শিক্ষাই হওক কৃষিয়ে হওক জলসিঞ্চনেই হওক বা বিভিন্ন ক্ষেত্ৰত যিসমূহ বিভাগ জড়িত হৈ আছে তেওঁলোকে আচলতে কোন কোন বিভাগত কিমান কিমান ক্ষতিগ্ৰস্ত হ'ল কোনে পাব লাগে পইচা কিমান পৰিমাণৰ পইচা পাব লাগে এইসমূহ আচলতে ফাইল পুটাপ কৰি দুৰ্যোগ প্ৰশমন বিভাগৰ দিছপুৰলৈকে পঠাব লাগে আৰু তাৰ পাছত দুৰ্যোগ প্ৰশমন বিভাগে ৰাজহ বিভাগক দিব তাৰ পাছত পইচা মোকলাই দিয়া হয় তাৰ পাছতে ক্ষতিগ্ৰস্ত ৰাইজে পায় কিন্তু এই গোটেই কাৰ্যক্ৰমণিকাটোত এই যি লেংলি এটা প্ৰচেছ এই প্ৰচেছটো কৰোঁতে সংশ্লিষ্ট বিভাগসমূহৰ বৰমূৰীয়াসকলে তাত গাফিলতি হেমাহি কৰিছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু এইটো অতি দুৰ্ভাগ্যজনক আৰু এনেধৰণৰ হোৱাৰ বাবে তেওঁ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক কঠোৰভাৱে নিৰ্দেশনা দিছে যে অতি সোনকালে এই ক্ষতিপূৰণ কোনে কিমান পাব সেইসমূহৰ ফাইল পুটাপ কৰি দিছপুৰক জমা দিবলৈ তেওঁ নিৰ্দেশনা জাৰি কৰিছে বিজু কুমাৰ ডেকা আপুনি আমাৰ সৈতে লাইনত থাকক আন এটা প্ৰসংগও আছে আমাৰ হাতত গতিকে এই যে যি দীঘলীয়া এটা কাৰ্যক্ৰমণিকা এই দীঘলীয়া এটা প্ৰচেছৰ কথা বাৰম্বাৰ কোৱা হয় চৰকাৰী যি দীঘলীয়া প্ৰচেছ তাৰ পাছত আকৌ ৰঙা ফিটাৰ মেৰপাছ এনেকুৱা ধৰণৰ বহু প্ৰসংগ আহি পৰে গতিকে যেনেধৰণে ৰাইজে আশা কৰে প্ৰথমতে যেনেধৰণে কোৱা হয় যে কালিলৈ হ'ব পৰহিলৈ হ'ব কিন্তু সেই আশা কৰাৰ মতে একো নহয়গৈ কিয় নহয়গৈ সেই কথা আমি ইতিমধ্যে আমি জনাইছোঁ দেখুৱাইছোঁ অকপতে স্বীকাৰ কৰাৰ কথাও আমি কৈছোঁ বিজু কিছু সময় আমাৰ সৈতে লাইনত থাকক আমি আন এটা বিষয়ৰ ওপৰত যাম সেই সন্দৰ্ভতো আমি আপোনাৰ সৈতে কিছু কথা পাতিম বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাইছিলোঁ যে মন্ত্ৰী যোগেন মোহনে যেনেধৰণে বিস্ফোৰক মন্তব্য কৰিছে যে বিভাগৰ হেমাহি বানত সৰ্বশ্ৰান্ত হোৱাৰ ৰাইজৰ বাবে যথেষ্ট টকা আছে ক্ষতিপূৰণ দিব পৰাকৈ আছে দিব কিয় পৰা নাই কাৰণ বিভাগৰ হেমাহি জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই ইতিমধ্যে বিস্তৃতভাৱে এই কথা জনাইছে আমি এই মুহূৰ্তত গৌতমৰ ওচৰলৈ যাম যোৰহাটত আছে গৌতম বৰা গতিকে গৌতম বৰাৰ পৰা প্ৰথমতে আমি এই সন্দৰ্ভত জানি ল'ম আৰু পৰৱৰ্তী সময়ত গৌতমৰ ওচৰত আমি আকৌ এটা নতুন বিষয় লৈ যাম কিন্তু গৌতম আপুনি নিশ্চয় শুনিলে এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই ইতিমধ্যে বিস্তৃতভাৱে জনাইছে যে মন্ত্ৰীগৰাকীয়ে অকপতে স্বীকাৰ কৰিছে যে টকা আছে
ক্ষতিপূৰণৰ বাবে টকা আছে বানত সৰ্বশ্ৰান্ত হোৱা ৰাইজৰ বাবে কিন্তু বিভাগৰ হেমাহিৰ বাবে বা কৰ্তৃপক্ষৰ জিলা কৰ্তৃপক্ষৰ হেমাহিৰ বাবে দুৰ্ভোগ ভুগি থাকিবলগীয়া হয় দীৰ্ঘদিন ধৰি এই সকল ৰাইজে হয় পাপৰি দৰাচলতে কথাটো তেনে নহয় আমি যে অনুসন্ধান কৰি জানিব পাৰিছোঁ আৰু এই সন্দৰ্ভত নিউজেটিন অসম নৰ্থ ইষ্টত আমি প্ৰতিবেদনো সম্প্ৰচাৰ কৰা হৈছে যে চৰকাৰখনৰ হয়তো নিজৰ মাজতে যোগসূত্ৰৰ অভাৱ কিয়নো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সমগ্ৰ প্ৰশাসন যন্ত্ৰটোক ব্যস্ত কৰি ৰাখিছে কেৱল COVID-19 পৰিস্থিতিৰ সৈতে যুঁজ দিবৰ বাবে যোৰহাট জিলা প্ৰশাসন আমি দেখি আহিছোঁ বিগত প্ৰায় 4.5 মাহ 5 মাহ ধৰি সকলোৱে দিনে নিশাই ব্যস্ত হৈ আছে কেৱল COVID-19 পৰিস্থিতিক লৈ আৰু ইয়াৰ ফলত সাংঘাতিক ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছে বাকী যিসমূহ বিভাগ আছে বাকী যিসমূহ বিভাগীয় কাম আছে যি ধৰণে ৰাজহ বিভাগৰ কাম আছে বা ঠিক সেইদৰে গকটনি বিভাগৰ কাম আছে সকলো কামেই প্ৰায় স্থবিৰ হৈ পৰিছে কিয়নো আমি দেখিবলৈ পাইছোঁ যে যোৰহাট জিলাতে কেইদিনমান পূৰ্বলৈকে লকডাউন অব্যাহত আছিলে অফিচসমূহ কাৰ্যালয়সমূহ বন্ধ কৰি থোৱা হৈছিলে ঠিক সেইদৰে ইয়াৰ পূৰ্বতে যেতিয়া সমগ্ৰ দেশজুৰি লকডাউন অব্যাহত আছিলে বানপানীৰ পাছতো যেতিয়া সাহায্যৰ প্ৰয়োজন হৈছিলে সেই সময়টো কিন্তু প্ৰায়ভাগ কাৰ্যালয় বন্ধ আছিলে আৰু এই সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ পাপৰি যে বেলগুৰি অঞ্চলত কেনেধৰণে এমাহ জুৰি এখন গাঁও বুলি ক'লে ভুল হ'ব এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ এমাহ জুৰি পানীৰ তলত আবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে কিন্তু কোনো ব্যৱস্থা চৰকাৰে বৰ্তমানলৈকে গ্ৰহণ কৰিব পৰা নাই আৰু তাৰ অন্তৰালৰ কাহিনী এইটোৱে যে যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আছে সকলো লোকেই তেওঁলোকৰ অধিকাংশ সময় দিব লগা হৈছে COVID-19 পৰিস্থিতিৰ বাবে আৰু কেৱল এই ৰাজ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে যি কথা উল্লেখ কৰিছে যে বান সাহায্য দিব পৰা নাই কেৱল বান সাহায্যই নহয় অন্যান্য যদি আপুনি এই ক্ষেত্ৰত অনুসন্ধান কৰে তেতিয়া দেখিবলৈ পাব যে বহুখিনি বিভাগীয় কাম আছে যিসমূহ কাম বিগত 4-5 মাহত প্ৰায় স্থবিৰ প্ৰায় হৈ পৰিছে যিহেতু এটা সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা কিন্তু বিজু যে সঁচাকৈ দেখিবলৈ পোৱা গৈছে যে সকলো বিভাগে এতিয়া ব্যস্ত হৈ পৰিছে COVID-19ৰ ক্ষেত্ৰত বা সেই সমস্যাটোৰ সৈতে যুঁজ দিবৰ বাবে গতিকে এনেধৰণৰ যিবোৰ সমস্যা আমাৰ বানপানীৰ সমস্যা বা অন্যান্য যিবোৰ সমস্যা আমাৰ আহি আছে বা হৈ আছে আমি ভুগি আছো সেই সমস্যাবোৰৰ ক্ষেত্ৰত কিছু কথা ঘোষণাহে কৰা হৈছে কিন্তু সেই ঘোষণাসমূহ হোৱাগৈ নাই সম্পূৰ্ণ হোৱাগৈ নাই যেনে ধৰি লওক এঠাইলৈ গৈছে কোনো মন্ত্ৰী বিধায়ক গৈছে গৈ সেই এদিনতে পৰিদৰ্শন কৰিছে ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে গুচি আহিছে কাগজে পত্ৰ আৰম্ভ কৰিবলৈ কাৰ্যালয় বন্ধ হৈ আছে বিজু পাপৰি গৌতমে যিটো বিষয় উত্থাপন কৰিছে সেইটো অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ গুৱাহাটীত আমি সাংবাদিকতা কৰোঁ এই ক্ষেত্ৰত দেখা যায় যে গুৱাহাটীত জনতা ভৱন বা অসম সচিবালয়ত যেনে ধৰণৰ তৎপৰতা বা গুৱাহাটীত যিখিনি হয় সেইখিনি বিপৰীতে গাঁও অঞ্চলত বানপানী হৈছে বা তিনচুকীয়া বাগদানত অগ্নিকাণ্ড সংঘটিত হৈছে এই বিষয়সমূহ আচলতে COVID-19 এই সময়ছোৱাত এই ভোটৰ ওপৰত দানৰ পৰা দি এইকেইটা সমস্যাও আহিছে বান সমস্যা বিভিন্ন বহুকেইখন জিলা গৰিষ্ঠ সংখ্যক জিলাই বানত আক্ৰান্ত হৈছে 3টাকৈ বানে ধুই গৈছে এনে সন্ধিখনত আচলতে জিলাৰ মুৰব্বীসকল বা বিভিন্ন বিভাগৰ মুৰব্বীসকল গৌতমে যিটো কথা উল্লেখ কৰিছে সেইটো কথা আৰু তেওঁলোক বিভিন্ন কাৰ্যত ব্যস্ত হৈ থাকিবলগীয়া হৈছে COVID-19ৰ প্ৰতিহত কৰাৰ বাবে যিসমূহ অভিযান চলোৱা হৈছে সেইসমূহত তেওঁলোক ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবেই আচলতে এনেধৰণৰ কথাখিনিও ৰৈ গৈছে কিন্তু এতিয়াহে এই মুহূৰ্তত পুনৰবাৰ ক'ব বিচাৰিম COVID-19 এই বছৰহে আহিছে ইয়াৰ আগত কিন্তু COVID-19 নাছিল আগৰ সময়ছোৱাতো কিন্তু এনেধৰণৰ হেমাহি মন্ত্ৰী যোগেন মোহনে যিটো কৈছে এই হেমাহিটো কিন্তু এতিয়াই নহয় আগতো আছিল সেই কথাও কিন্তু স্বীকাৰ কৰিব লাগিব আগতেও এনেধৰণে বিভিন্ন বিভাগৰ মুৰব্বীসকলে হেমাহি কৰাৰ ফলত ক্ষতিপূৰণ ৰাইজে সঠিক সময়ত পোৱা নাছিল নিশ্চয় বিজু কুমাৰ ডেকা ধন্যবাদ জনাইছো সঁচাকৈ অতি গুৰুত্বপূৰ্ণ কথা যে ক্ষতিপূৰণ সময়মতে নাপায় ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হয় বিশেষকৈ বানত সৰ্বশ্ৰান্তৰ ৰাইজৰ যিখন জিয়া ছবি আমি সংবাদ মাধ্যমে বাৰম্বাৰ দেখাই আহোঁ আমি বাৰম্বাৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা যায় যে এক দীঘলীয়া প্ৰক্ৰিয়া অৰ্থাৎ কিছু হেমাহি অৰ্থাৎ দেখিবলৈ পোৱা যায় যে যিমান গুৰুত্ব সহকাৰে বিষয়টো ল'ব লাগে সিমান গুৰুত্ব সহকাৰে লোৱা নহয় ক্ষতিপূৰণৰ কথা চৰকাৰৰ হাতত পৰ্যাপ্ত টকা আছে বাহিৰৰ পৰা বহুতে অনুদান দিয়ে গতিকে সেই টকাসমূহ সঁচাকৈ গৈ পাইগৈ নে নাপাইগৈ বা জিলা এখনত গৈ জিলা কৰ্তৃপক্ষৰ হাতত বা এটা বিভাগত হেৰাই যায় নেকি এনেধৰণৰ বহু কথা বহু প্ৰশ্ন এটা সময়ত নিশ্চয় উঠিব গতিকে সেই সময়ত আমি সেই সন্দৰ্ভত সবিশেষ আপোনালোকক জনাই যাম কিন্তু এতিয়া আমি আন এটা বিষয় লৈ যাম আৰু সেই বিষয়টো হৈছে এটা ভাল খবৰ আৰু সেই ভাল খবৰ সন্দৰ্ভত গৌতমে আমাক সবিস্তাৰে জনাব প্ৰথমতে এক প্ৰতিবেদন আগবঢ়াম যে অচিৰে আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে দলং নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম বহু প্ৰত্যাশিত এই দলংখনে কিন্তু সংযোগ নকৰে নিমাতী আৰু কমলাবাৰী তেন্তে কোন স্থানত নিৰ্মাণ কৰা হ'ব এই দলংখন এক বিশেষ প্ৰতিবেদন গৌতম বৰাৰ আগবঢ়াই লৈছো
এই বছৰৰ অক্টোবৰ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ প্ৰাথমিক কাম আৰম্ভ হ'ব। কিন্তু নিমাতী কমলাবাৰী ঘাট সংযোগ নকৰে এই দলং। এই দলং নিৰ্মাণ কৰা হ'ব এক নতুন স্থানত। কেইবাবছৰ ধৰি কৰা অধ্যয়নৰ অন্তত মাজুলীৰ দক্ষিণ পাট আৰু যোৰহাটৰ হাতীশাল সংযোগ কৰি এই 6.75 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দলংখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব লগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে। সকলোৱে যোৰহাটৰ ছটাইৰ পৰা কমলাবাৰীলৈকে নিৰ্মাণ হ'ব লগা এই দলং তথা পথৰ প্ৰকল্পক আদৰণি জনাইছে। ইতিমধ্যে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে। আৰু আজি 35 ইয়াৰ্ছৰ ডাটা পৰীক্ষা কৰি অভিভাৱক ঠিক কৰিলে যে দক্ষিণ পাটৰ কাষতে সত্ৰৰ কাষতে এই ষ্টেবল প্লটটো আছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে সেইখিনিৰ পৰা আমাৰ এইটো পাৰত যিটো আমাৰ দক্ষিণ পাৰলৈ য'ত হাতীশাল মাত্ৰ 6.7 কিলোমিটাৰ। নেশ্যনেল হাইৱে অথৰিটি, আমাৰ PWD ডিপাৰ্টমেণ্ট, সকলোৱে ছাৰ্ফেচ ট্ৰেন্সপৰ্ট মিনিষ্ট্ৰী সকলোৱে কথা পাতি এতিয়া আমাৰ সেই লেভেললৈ গৈছে যে দলংখন ইয়াতে হ'ব। আৰু সেইকাৰণে যিটো প্ৰজেক্ট কষ্ট হ'ব আৰু প্ৰজেক্ট ৰিপৰ্ট যিটো হ'ব সেইখিনি এটা ফাইল কৰিব। বিগত প্ৰায় 3 বছৰ ধৰি উপগ্ৰহৰ সহায়ত কৰা অধ্যয়নৰ অন্তত নিশ্চিত কৰা হৈছে যে দলংখন নিৰ্মাণ কৰিব লগা দক্ষিণ পাট অঞ্চলৰ অংশত বিগত প্ৰায় 35 বছৰ ধৰি খহনীয়া হোৱা নাই তথা মাটিৰ ক্ষতি হোৱা নাই। এই দলং হোৱাৰ পিছতো চলি থাকিব নিমাতী কমলাবাৰী ফেৰী সেৱা। এই নতুন স্থানেৰে দলংখন নিৰ্মাণ কৰিবলৈ লোৱাৰ বাবে জনসাধাৰণে সন্মুখীন হ'ব লগা ক্ষতিৰ পৰিমাণ বহু কম হ'ব। ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য হ'ব 6.75 কিলোমিটাৰ। দলংখন সংযোগী মাজুলী আৰু যোৰহাটৰ পথৰ দৈৰ্ঘ্য হ'ব 23.450 কিলোমিটাৰ। দলং আৰু পথ ধৰি সমগ্ৰ প্ৰকল্পটোৰ ব্যয় হ'ব 2,442 কোটি টকা। আৰু আমাক যিটো প্ৰজেক্ট কষ্ট দিছে এই গোটেই কষ্টটোত প্ৰায় আমাৰ 2,500 কোটি ইয়াত খৰচ হ'ব। দলংখনক 1700, বাকীখিনি অন্য ক'ব। ভূমি পূজন আগতে হৈ গৈছে, এটা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ সময়। মই আশা কৰিছোঁ 2-3 মাহৰ ভিতৰত এই গোটেই কামখিনি তেওঁলোকে যিটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ আমাৰ গোটেইখিনি পোৱাৰ পিছত আমি কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভ কৰিব পাৰিম। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰম্ভ হ'বলৈ গৈছে এই দলঙৰ নিৰ্মাণ কাৰ্য। এই প্ৰকল্প নিৰ্মাণত কংগ্ৰেছকে ধৰি বিৰোধীসকলৰো সহযোগিতা বিচাৰিছে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। এই দলংখনে অঞ্চলকেইটাৰ অৰ্থনৈতিক বিকাশত বহু অৰিহণা যোগাব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৌতম বৰা আছে আমাৰ সৈতে। গৌতমৰ পৰা প্ৰথমতে আমি জানি ল'ম, যিহেতু এটা ভাল খবৰ, বহুখিনি খবৰৰ মাজত বহুখিনি হয়তো আমি যিহেতু বেয়া খবৰ ভাল খবৰ আমি প্ৰচাৰ কৰোঁ, কিন্তু তাৰ মাজত সঁচাকৈ ই এটা ভাল খবৰ। গৌতম, প্ৰথমতে আমি এই খবৰটোৰ ওপৰত আপোনাৰ পৰা কিছু কথা জানি ল'ম। হয়, নিশ্চয়কৈ পাপৰি, অতি ভাল খবৰ যে যিখন দলঙক লৈ বহু সময় ধৰি চৰ্চা অব্যাহত হৈ আছিলে, চৰ্চা অব্যাহত আছিলে। আৰু কেইদিনমান পূৰ্বে নিমাতী ঘাটত কংগ্ৰেছ দলে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, য'ত নিমাতী কন্যাক বিদায় দিয়া বুলি তেওঁলোকে সেই প্ৰতিবাদী কাৰ্যসূচীৰ নাম দিছিলে। আৰু তাৰ উদ্দেশ্য আছিলে যে যি চৰকাৰে যি প্ৰবঞ্চনা কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে। কিন্তু তাৰ মাত্ৰ কেইটামান দিনৰ পিছতে আমি জানিব পাৰিছোঁ যে ইতিমধ্যে এই যি দলংখনৰ কাম আৰম্ভ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই দলংখন নিৰ্মাণৰ ফলত যি লোকৰ মাটি অধিগ্ৰহণ কৰা হ'ব, সেই লোকসকলৰ যোৰহাটৰ ফালে যিসকল লোক আছে তেওঁলোকৰ সৈতে কালি যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিত এখন তেওঁলোকৰ মতামত গ্ৰহণ কৰা হয়। আৰু তাত সকলো লোকেই সন্মতি প্ৰকাশ কৰে, তেওঁলোকে সন্তুষ্টি ব্যক্ত কৰিছে দলংখন হোৱাক লৈ। আৰু ইয়াৰ পিছতে তেওঁলোকে যি ক্ষতিপূৰণ পাব, তেওঁলোকৰ যিসমূহ মাটি তেওঁলোকে এই দলং নিৰ্মাণৰ বাবে তেওঁলোকৰ পৰা অধিগ্ৰহণ কৰা হ'ব, তাৰ বাবে সেই প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰ হয় সেই বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই আমাক জানিবলৈ দিছে যে অহা অক্টোবৰ বা নৱেম্বৰ মাহৰ ভিতৰতে এই দলঙৰ কনষ্ট্ৰাকশ্যনৰ কাম, প্ৰাথমিক কামসমূহ আৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিহেতু হাতীশালত এই দলংখন নিৰ্মাণ কৰা হ'ব, অৰ্থাৎ হাতীশালৰ পৰা মাজুলীৰ যি দক্ষিণ পাট সত্ৰ আছে, দক্ষিণ পাট সত্ৰৰ কাষলৈকে দলংখন নিৰ্মাণ কৰা হ'ব। আৰু তাৰ পৰা
পথৰ জৰিয়তে কমলাবাৰীক সংযুক্ত কৰা হ'ব আৰু ঠিক সেইদৰে হাতীখালৰ পৰা জিষ্টৰ যি ছটাই স্থিত জিষ্ট আছে সেই জিষ্টৰ সন্মুখলৈকে এই পথৰ নিৰ্মাণ কাৰ্য হ'ব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 23 কিলোমিটাৰতকৈ অধিক পথৰ দৈৰ্ঘ্য হ'ব আৰু যিহেতু যোৰহাটৰ ফালৰ পৰা যদি আমি দলংখন আৰম্ভ কৰা হয় তেনেহ'লে মাটি অধিগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি তাত প্ৰথমতে পথ নিৰ্মাণ কৰি ল'ব লাগিব কিন্তু তেনেধৰণৰ অসুবিধা মাজুলীৰ দিশত নাই গতিকে মাজুলীৰ দিশৰ পৰাই দলংখনৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে যোৰহাটৰ বিধায়কগৰাকীয়ে আৰু তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আমি সুধিছিলোঁ যে কংগ্ৰেছে প্ৰতিবাদ কৰিছিলে কিন্তু তেখেতে কয় যে সেয়াই কাকতলীয় সংযোগ আছিলে হয়তো কথাসমূহ নাজানে কোনেও যে 3 বছৰতকৈ অধিক সময় প্ৰয়োজন হৈছে যিহেতু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কথা সকলোৱে জানে আৰু নিমাতী অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়ংকৰ ৰূপ দেখুৱাই আহিছে এক ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এক বিস্তৃত অধ্যয়ন কৰা হৈছিলে যে কোন স্থানত দলংখন নিৰ্মাণ কৰিলে সেই দলংখন স্থায়ী হ'ব আৰু দেখা গ'ল যে বিগত 35 বছৰ ধৰি দক্ষিণপাট সত্ৰৰ কাষৰ এটা অংশত গৰাখহনীয়াৰ কোনো প্ৰভাৱ পৰা নাই আৰু তাৰ মাটি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে কোনো ক্ষতি সাধন কৰিব পৰা নাই আৰু সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়ে বৰ্তমান দলংখন নিমাতীৰ পৰা কমলাবাৰীলৈকে নহয় দক্ষিণপাটৰ পৰা হাতীখাল সংযোগ কৰি এই দলং নিৰ্মাণ কৰা হ'ব আৰু তাৰ যি দৈৰ্ঘ্য সেই অংশতে ব্ৰহ্মপুত্ৰখন কিছু ঠেক হয় অৰ্থাৎ 6.75 কিলোমিটাৰ আৰু সেই স্থানতে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব আৰু বিধায়কগৰাকীয়ে আমাক জানিবলৈ দিছে যে এই দলংখন নিৰ্মাণ হোৱাৰ পিছতে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব অৰ্থনৈতিক ক্ষেত্ৰখনত কিয়নো সমগ্ৰ যোৰহাট জিলাখনকে দুখন নগৰত বিভক্ত কৰিব এই দলংখনে কিয়নো এখন যোৰহাট হ'ব এখন টিয়ক হ'ব আৰু ঠিক সেইদৰে মাজুলী হৈ লখিমপুৰ হৈ এক যি পথ যোগাযোগ ব্যৱস্থা সেই পথ যোগাযোগ ব্যৱস্থা অতি সহজ হৈ পৰিব আৰু যিটো ধাৰণা কৰা হৈছিল যে কেৱল নিৰ্বাচনী তোপ হিচাপেহে এই দলংখনৰ কথা কোৱা হৈছিলে কিন্তু প্ৰকৃততে সেয়া নহয় আজি আমি নিজে সেয়া প্ৰত্যক্ষ কৰি আহিছোঁ চাই আহিছোঁ আৰু জিষ্টত কালি যিসকল লোকক ক্ষতিপূৰণ দিয়া হ'ব অৰ্থাৎ মাটি অধিগ্ৰহণ কৰা হ'ব তেওঁলোকৰ সৈতে ইতিমধ্যে কালি এখন বৈঠক অনুষ্ঠিত হৈ গৈছে কাৰণ সদায় আমি দেখিবলৈ পাওঁ গৌতম যে যেতিয়া এটা পথ নিৰ্মাণৰ কথা আহি পৰে যেতিয়া এখন দলঙৰ কথা নিৰ্মাণৰ কথা আহি পৰে বহুখিনি সুবিধা যেতিয়া সন্মুখত থাকে অনাগত দিনত যেতিয়া আমি চকুৰ আগত বহুখিনি সুবিধা আমি দেখা পাওঁ কিন্তু সেই সময়ছোৱাৰ ভিতৰত তাৰ থকা কিছু সংখ্যক লোকে কিছু কষ্ট পাবলগীয়া হয় আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে বা মই কি প্ৰশ্ন কৰিছোঁ আপুনি নিশ্চয় অনুধাৱন কৰিব পাৰিছে গতিকে তাৰ বাবে তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি বা ক্ষতিপূৰণৰ ক্ষেত্ৰতে সময় নলগায় যথা সময় ক্ষতিপূৰণখিনি তেওঁলোকক দিব নেকি যিসকল লোক তাত থাকিব আৰু এটা প্ৰশ্ন আপোনাক কৰিম কাৰণ যিহেতু বিৰতিৰ সময় হৈছে যে ফেৰী সেৱা অব্যাহত থাকিব সেই কথাও ইতিমধ্যে কোৱা হৈছে হয় নিশ্চয়কৈ পাপৰি কেইবাটাও ভাল খবৰ আছে যে নিমাতী কমলাবাৰী যি ফেৰী সেৱা সেই ফেৰী সেৱাই দলংখন হোৱাৰ পিছত অব্যাহত থাকিব যিহেতু দলংখন যোৰহাটৰ নিমাতী ঘাটৰ পৰা বহু নিলগত নিৰ্মাণ কৰা হ'ব অৰ্থাৎ ছটাই পৰা যিটো নিৰ্মাণ কৰা হ'ব যোৰহাটৰ দিশে ছটাই যি হাতীখাল আছে ছটাইৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগৰ হাতীখাল চাপৰিৰ পৰা দলঙৰ নিৰ্মাণ কাৰ্য হ'ব দক্ষিণপাটলৈকে গতিকে এই ফেৰী সেৱা পূৰ্বৰ দৰে অব্যাহত থাকিব আৰু যিহেতু আপুনি ক্ষতিপূৰণৰ কথা কৈছে সৰ্বাধিক সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বিধায়কগৰাকীয়ে কৈছে যে প্ৰথমে যিসকল লোক ক্ষতিৰ সন্মুখীন হ'ব অৰ্থাৎ যাৰ মাটি অধিগ্ৰহণ কৰা হ'ব তেওঁলোকক অতি শীঘ্ৰে ক্ষতিপূৰণসমূহ দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব আৰু তাৰ পিছতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব আৰু ইতিমধ্যে সেইসকল লোকক ক্ষতিপূৰণ দিয়াৰ অৰ্থাৎ যি ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰা হৈছে বুলি আমাক বিধায়কগৰাকীয়ে জানিবলৈ দিছে আৰু সুখৰ কথাটো হ'ল যে যদিহে নিমাতী দিশৰ পৰা এই দলংখন নিৰ্মাণ হ'লহেঁতেন তেনেহ'লে বহু বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন যোৰহাটবাসী কিয়নো বহুকেইখন আদৰ্শ গাঁও আছে নিমাতীৰ পৰা যোৰহাট নগৰলৈকে 4 গাঁৱকে ধৰি কিন্তু সেই গাঁওসমূহ এতিয়া সুৰক্ষিত অৱস্থাত থাকিব আৰু যিহেতু হাতীখালৰ দিশেৰে এই দলংখন কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব সেই অধিকাংশ অঞ্চলে হৈছে হাবি আৰু পথাৰ গতিকে মানুহৰ ক্ষতিৰ পৰিমাণ কম হ'ব আৰু গতিকে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰিছে আৰু কৈছে যে এয়া হৈছে CMৰ এক প্ৰেষ্টিজ ইছ্যু আৰু গতিকে নিৰ্ধাৰিত সময়মতে এই কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ হৈ উঠিব সম্পূৰ্ণ হ'ব গৌতম ধন্যবাদ জনাইছোঁ আৰু আপুনি কোৱাৰ দৰে যদি ফেৰী সেৱা সঁচাকৈ অব্যাহত থাকে তেতিয়াহ'লে নিমাতী ঘাটৰ যি সৌন্দৰ্য পৰ্যটকৰ আকৰ্ষণৰ স্থল সকলোবোৰ এনেধৰণে সুন্দৰ হৈয়ে থাকিব ধন্যবাদ জনাইছোঁ গৌতম আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি লৈছোঁ উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত বিজেপিৰ ৰিপৰ্ট কাৰ্ড দিয়াক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিম বুলি কোৱাৰ পিছতে উভতি ধৰিলে বিজেপিয়ে ঢেকিয়াজুলি জামুগুৰিহাটৰ কাণ্ডত মাত নামাতি সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহু কেইজনলৈ প্ৰশ্ন উত্থাপন কৰিলে মমিনুল আৱালে ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি যোৱা তোলা এই মন্তব্য বিজেপি নেতা মমিনুল আৱালৰ
ৰিপুণ বৰা ডাঙৰীয়াই কি কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। ৰিপুণ বৰা হৈছে ফাগুনত পচোৱা বতাহত তোলা যেনেকৈ উৰে, তোলাৰ যেনেকৈ নিজৰ কোনো গতিপথ নাথাকে, তোলা উৰি যোৱা তোলাখিনিৰ ওপৰত কোনো একো নিৰ্ভৰ নকৰে, বতাহৰ ওপৰত নিৰ্ভৰ কৰি চলে তোলাখিনি। ৰিপুণ বৰাৰ ৰাজনৈতিকভাৱে তেওঁৰ শক্তি সিমানখিনিয়ে, তেওঁ ফাগুনৰ পচোৱাত উৰি যোৱা ধৰণৰ। তিহাৰ ফেৰতে কি দিব চাৰ্জশ্বিট? প্ৰশ্ন মমিনুল আৱালৰ। বতাহ নাথাকিলে উৰি থাকিব নোৱাৰে ৰিপুণ বৰা, এই বুলি কৈ মমিনুল আৱালে লগতে ক'লে বিজেপি ৰাইজৰ সহযোগত গঠিত দল, সেই কথা নুবুজিব ৰিপুণ বৰাই। তেওঁ তিহাৰ জেলত যাবলগীয়া অৱস্থা হৈছিল। কংগ্ৰেছে হয়তো ভাবিছে যে তিহাৰ জেলৰ জেল খাটি অহা তেওঁৰ যি অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ ভিত্তিত দলৰ সভাপতি পদত তেওঁক ৰাখিছে। গতিকে সেইটো কংগ্ৰেছৰ কথা। ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ মনৰ কথা বুজি অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে। অকল ৰিপুণ বৰাকে আক্ৰমণ কৰি ক্ষান্ত নাথাকিল বিজেপি নেতাগৰাকী। ঢেকিয়াজুলি জামুগুৰিহাটত সংঘটিত ঘটনাত কিয় নিমাত অজিত কুমাৰ ভূঞা, প্ৰফুল্ল কুমাৰ মহন্ত, অদিত ফুকন? প্ৰশ্ন মমিনুল আৱালৰ। চানমাৰীত শিৰ ফুলাই বক্তৃতা দিয়া এইসকল নেতাই তৰাত ধৰিলে তৰা ছিঙে, নৰাত ধৰিলে নৰা। লগতে ক'লে মেকুৰী দেখিলে নিগনি গাঁতত দৰে নিমাত এইসকল। এইসকলৰ অৱস্থাটো এনেকুৱা হৈছে যে তৰাত ধৰিছে তৰাত ছিঙিছে, নৰাত ধৰিছে নৰা ছিঙিছে। এতিয়া জাতি মাটি ভেটিৰ কথা বহুতে ডাঙৰ ডাঙৰ বক্তব্য দিয়ে। চতিয়াৰ যিটো ঘটনা, সেই ঘটনাত আজি সেইসকল জাতিপ্ৰেমী, যিসকল জাতিপ্ৰেমীয়ে ডিঙিৰ সুৰ ফুলাই চিঞৰিছিল, আজি মনজিৎ মহন্তক মই সুধিব বিচাৰিছোঁ, প্ৰফুল্ল মহন্তক সুধিব বিচাৰিছোঁ, আজি হীৰেণ গোহাঁইক মই সুধিব বিচাৰিছোঁ, আজি এই অদীপ ফুকনক মই সুধিব বিচাৰিছোঁ, মই আজি অজিত ভূঞাক সুধিব বিচাৰিছোঁ যে এইবিলাক মানুহৰ তেওঁলোকৰ জাতি কি? ইমানে নহয়, এখোজ আগুৱাই গৈ সাংসদ অজিত ভূঞাকে ধৰি একাংশলৈ মমিনুল আৱালৰ প্ৰশ্ন, তেওঁলোক অসমীয়া নে অসমীয়াৰ পক্ষত? চানমাৰী ফিল্ডতো বহুতে তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিছিলোঁ ডিচেম্বৰ জানুৱাৰী মাহত। কিন্তু আপোনালোকে চাব তেওঁলোকে কোনটো জাতিৰ কথা কৈছিল? তেওঁলোকে অসমীয়া জাতিৰ কথা কৈছিল নে অসমীয়া জাতিৰ কথা কৈছিল? তেওঁলোকৰতো জন্মসূত্ৰেতো ভাবিছোঁ যে তেওঁলোক অসমীয়াই, কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পাইছোঁ তেওঁলোক অসমীয়া। কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ৰাজু বৰুৱা, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই সন্দৰ্ভত আমি প্ৰতিবেদন আগবঢ়ালোঁ, কিন্তু আন এটা বিষয়ো আছে, আৰু সেয়া হৈছে যে কংগ্ৰেছে ইতিমধ্যে প্ৰতাৰণা দিৱসৰ যি কাৰ্যসূচী সেয়া চলাই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। গতিকে কেইবাটাও প্ৰশ্ন আছে আমাৰ হাতত, আৰু আমাৰ বিভিন্ন প্ৰশ্ন, কেইবাটাও প্ৰশ্নলৈ আমি যাম, যিহেতু জ্যেষ্ঠ কংগ্ৰেছী নেতা দুৰ্গাদাস বড়ো ডাঙৰীয়া আমাৰ সৈতে আছে, গতিকে তেওঁৰ সৈতে আমি পাতিম। হয় ডাঙৰীয়া, স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। হয় ডাঙৰীয়া, আপুনি মোক শুনা পাইছে? নমস্কাৰ। আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, যিটো প্ৰতিক্ৰিয়াৰ কথা আমি কৈ আছোঁ যে বিজেপিয়ে, হয় নিশ্চয়, ৰিপৰ্ট কাৰ্ডৰ কথা কৈছে। গতিকে ৰিপৰ্ট কাৰ্ড দিয়াক লৈ দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, আৰু আজি আপুনি যদি চাইছে তেতিয়াহ'লে এই মুহূৰ্তত আমি এক ৰিপৰ্ট আমি দেখুৱালোঁ, এক প্ৰতিবেদন আমি দেখুৱালোঁ, আৰু তাত দেখিবলৈ পোৱা গৈছে যে মমিনুল আৱালে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথমতে তাৰ ওপৰত আপোনাৰ এটা প্ৰতিক্ৰিয়া বিচাৰিম আমি। নাই, একচুৱেলি মই মোৰ সন্মুখত যিহেতু স্ক্ৰীণ নাই, মই শুনিব পোৱা নাই মমিনুল আৱালে কি কৈছে, কিন্তু আমি যিকেইটা বিষয় উত্থাপন কৰিছোঁ সেই বিষয়কেইটা মই আপোনাক পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ। আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই যে প্ৰতাৰণা কৰিছে বুলি কৈছে অসমৰ মানুহক, সেই প্ৰতাৰণাৰ ওপৰত মই এনেই প্ৰতাৰণা কৰিছে বুলি আমি ক'ব বিচৰা নাই। তেওঁলোকৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ যি তথ্য, সেই তথ্যৰ ভিত্তিত আমি কিছুমান কথা কৈছোঁ। প্ৰথম কথা হ'ল, যেতিয়া অসম চৰকাৰ ইয়াত গঠন হোৱা নাছিল 2016, 14 চনত যেহেতু দিল্লীত চৰকাৰ হ'ল, এই 2014 চনত 40 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল, 70 গৰাকী মানুহৰ মৃত্যু হৈছিল বানপানীত, আৰু তেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰে 9,370 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ, মোদী ডাঙৰীয়াৰ চৰকাৰৰ পৰা বিচাৰিছিল। ঠিক একেধৰণে 2015 চনতো
প্ৰবল বানপানী হৈছিল, দুটাকে বানপানী, তেতিয়াও 21,100 কোটি টকাৰ এটা অনুদান কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছিল। আমি ধৰি লৈছোঁ যে অসমৰ ৰাইজক সঁচাকৈ প্ৰতাৰণা কৰিছিল। তেতিয়াও আমি কংগ্ৰেছ বিৰোধী দলত আছিল, সেইকাৰণে নৰেন্দ্ৰ মোদীয়ে টকা নিদিলে বুলি আমি ধৰি লৈছোঁ। কিন্তু 2016 চনত সোণোৱাল ডাঙৰীয়া যেতিয়া চৰকাৰৰ বহু আশা আশাৰে আহিল, সেই বছৰো 2016 চনত যেতিয়া বানপানী হৈছিল, তেতিয়া 5,038 কোটি টকাৰ প্ৰস্তাৱ দিছিল গৃহ মন্ত্ৰালয়ক, আৰু এই গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱৰ পিছত 1 আগষ্টত মোদী ডাঙৰীয়াই অসম ভ্ৰমণ কৰিছিল, আৰু অসম ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2016 চনতেই, আচৰিত কথা, আমি এই কাৰণে প্ৰতাৰণা বুলি কৈছোঁ, 2016 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম কেবিনেটৰ লগত বহিছে, উচ্চ চিফ ছেক্ৰেটাৰীকে আৰম্ভ কৰি সকলো বিষয়াৰ লগত বহি তেওঁ 4টা প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিৰ তেওঁ পালন কৰিছে নে নাই আপোনালোকে তথ্য দিলে গম পাব। মোদী ডাঙৰীয়াই অসমৰ বাবে তৎকালীনভাৱে তেওঁ গৈয়েই অসমৰ পৰা কেবিনেট ভাঙিব, গধূলি যাব, তাৰ পিছতেই তেওঁ, তাৰমানে পিছদিনা হওক তাৰ এদিন পিছতে হওক, তেওঁ 400 কোটি টকা মই ৰিলিজ দিম বুলি প্ৰতিশ্ৰুতি দি থৈ গৈছিল, আৰু সেইটো খহনীয়া প্ৰতিৰোধৰ কাৰণে আছিল। তাৰ লগতে তৎকালীন সাহায্য এটা, যেনেকৈ বানপানীত সাহায্য দিয়ে 200 কোটি 100 কোটি, তৎকালীন সাহায্য 250 কোটি টকা দিম বুলি নৰেন্দ্ৰ মোদীয়ে কেবিনেটত অসমৰ প্ৰেছৰ আগত তেওঁ কৈ থৈ গ'ল। অকল সেইটোৱে নহয়, আমি এনেই প্ৰতাৰণা বুলি কোৱা নাই, সেই একেগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সগৌৰৱে ক'লে যে মই 100 কোটি টকা ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চল ৰিচাৰ্চৰ কাৰণে কি 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 প্ৰয়োজন হ'ব তাৰ কাৰণে 100 কোটি টকা তৎকালীনভাৱে মুকলি কৰি দিম বুলি ক'লে। এই ইয়াৰে এটা টকাও ছিংগল ফাৰ্লিং তেওঁলোকে মুকলি কৰি নিদিলে। এয়া জানো অসমৰ ৰাইজক প্ৰতাৰণা নহয়? অকল সেইটোৱে নহয়, আমি ক্ৰছ ইন বুলি এটা সংগঠনে RTI কৰিছে। RTI চৰকাৰৰ উত্তৰ হৈছে 2014 পৰা 2018 চনলৈকে, তাৰমানে প্ৰায় 4টা বছৰত ফ্লাড মেনেজমেণ্টৰ বাবে এটকাও পইচা অসমত দিয়া নাই। এয়া প্ৰতাৰণা নহয় জানো? তাৰ লগে লগে আপুনি এইটো কথা বুজাব বিচাৰিছে নেকি যে চৰকাৰখনে, বিজেপি চৰকাৰখনে এতিয়ালৈকে যিমানখিনি প্ৰতিশ্ৰুতি দিলে, সকলো প্ৰতিশ্ৰুতি তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতি হিচাপেই ৰৈ গ'ল, আজিলৈকে ফলপ্ৰসূ নহ'ল। অৰ্থাৎ অসমৰ ৰাইজৰ প্ৰতি বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰিলে, আৰু সেইবাবে কংগ্ৰেছে এতিয়া প্ৰতাৰণা দিৱস পালন কৰিছে। অৰ্থাৎ এটা প্ৰতিশ্ৰুতিও পূৰণ নকৰিলে। একজেক্টলি সেইটোৱে মই বানপানীৰ ক্ষেত্ৰত, বাকীটো অজস্ৰ আছে। আপুনি তেওঁলোকে যিবিলাক ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল, তেওঁলোকৰ ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি আছিল, ভাৰতবৰ্ষৰ নিৰ্বাচনৰ সময়ত MP ইলেকশ্যনত যিবিলাক প্ৰতিশ্ৰুতি আছিল, তেওঁলোকে প্ৰতিশ্ৰুতিবিলাক এখন চৰকাৰে 5 বছৰত পূৰণ কৰিব নোৱাৰে। আমি জানো এটা দল কৰা লোক হিচাপে, কিন্তু 5 বছৰত তেওঁলোকে পূৰণ কৰিব নোৱাৰিলেও তেওঁলোকে ওলোটা কেলে টান মাৰিছে। উল্টা টান মৰাটো জাতি এটাক সঁচাকৈ বিট্ৰে কৰা। তেওঁলোকে আহিয়েই কৈছিলে যে আমি 16 এপ্ৰিলত বাংলাদেশী ইয়াৰ পৰা তালি টোপোলা বান্ধিব লাগিব। কোনেও দাবী কৰা নাছিল, তেওঁলোকে নিজেই কৈছিলে। কিন্তু সেইটো বাংলাদেশী খেদাটো বাদেই তেওঁলোকে গৈ গৈ হিন্দু বাংলাদেশীক আনিবৰ কাৰণে কেপ শেষত কা হিচাপে আজি আইন প্ৰযোজ্য কৰি তেওঁলোকে এটা বিশেষ ধৰ্মৰ বাহিৰে বাকী ধৰ্মৰ মানুহক অসমত আহি নিৰ্বাচন পুনৰ আহি আছে, গতিকে পুনৰ প্ৰতিশ্ৰুতিৰ বন্যা বব। আৰু দেখিবলৈ পোৱা যায় যে প্ৰতিটো দলে, প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে, কিন্তু তাৰ পাছতে সেই প্ৰতিশ্ৰুতিৰ ওপৰত আমি আস্থা প্ৰকাশ কৰি, বিশ্বাস কৰি আমি আগুৱাই যাওঁ, আমি ভোট দিওঁ। কিন্তু আমি সেই ক্ষেত্ৰত কিমান দূৰ, আমি যেনেধৰণে বিচাৰিছোঁ তেনেধৰণে আমি কিমান পাইছোঁ, সেয়াহে ডাঙৰ কথা। সেয়া চৰকাৰ বিজেপি হওক বা চৰকাৰ কংগ্ৰেছে হওক। গতিকে আমি যদি তুলনা কৰি চাওঁ, তেতিয়াহ'লে কিন্তু ৰাইজে যেনেধৰণে আশা কৰে তেনেধৰণে কোনো এটা দলৰ পৰা পোৱা নাযায়। মই কিন্তু আপোনাক 1 মিনিটত মই এটা কথা কৈছোঁ, এইখন চৰকাৰে 14, 15, 16, 17,
17-18ত SDRFৰ টকা তেওঁলোকে কিন্তু SDRFৰ টকা যেহেতু প্ৰত্যেক ৰাজ্যই SDRFৰ টকা পায় তেওঁলোকে টকা দিছে তেওঁলোকে 288 কোটি টকা দিছে 14-15ত 15-16ত দিছে 414 কোটি টকা 16-17ত দিছে 434 কোটি টকা 17-18ত দিছে তেওঁলোকে 456 কোটি টকা এই পৰ্যন্ত অসমত SDRFে দিছে এই SDRFৰ ধনটো এটা স্পেসিফিক ধন মই স্পষ্টভাৱে ক'ব বিচাৰিছো এইটো খুজক বা নখুজক সকলো এই SDRFৰ টকাটো সকলো ৰাজ্যকে পপুলেশ্যন প্যাটাৰ্ণত SDRFৰ টকাটো ভগাই দিয়ে আৰু সেইমতে সেই টকাটোহে আমি পাইছো কিন্তু শেহতীয়াকে যি 19-20ত SDRFৰ টকা সেই SDRFৰ টকাটো তেওঁলোকে এতিয়ালৈকে মুকলি কৰি দিয়া নাই মই আপোনালোকৰ আলোচনাত মই এটা বিষয় শুনিবলৈ পাইছো যুগন মোহন ডাঙৰীয়াই মন্ত্ৰীয়ে কৈছে বানপানীত যিবিলাক হৈছে ঘোষণা কৰা হৈছে সহায় দিব যে 100% ঘৰ ভাঙি গ'লে কিমান দিব গৰু মৰিলে কিমান দিব অন্যান্য খেতি নষ্ট হ'লে কিমান দিব তেওঁ বিভাগীয় হেমাহি বুলি কৈছে আপুনি এক্স্যাক্টলি কোৱেশ্চন কৰিছে মই ভাল পাইছো যে এইবাৰ কোভিড হৈছে কিন্তু 2016 চনলৈকে মাজত যি 3-4টা বছৰ তেওঁলোকে পালে তেতিয়াতো কোভিড নাছিল তেতিয়াতো বিষয়াসকলে কোভিডত ব্যস্ত থাকিবলগীয়া নাছিল একমাত্ৰ অসমীয়া ৰাইজক অসমৰ মানুহক বানপানী দুৰ্গত ৰাইজক এইবাৰ আমি আচৰিত হৈছো এজন দুজন নহয় 100 গৰাকীতকৈ অধিক বানপানীত মৰিছে 21 গৰাকীতকৈ অধিক ভূমিস্খলনত মৰিছে তাৰ পিছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কিয় গান নলৰিলে সেই কাৰণে আমি ক'বলৈ বাধ্য হৈছো সঁচাকৈ এইখন চৰকাৰে অসমীয়া ৰাইজক প্ৰতাৰণা কৰিছে হয় আপুনি যেহেতু এই প্ৰসংগ উত্থাপন কৰিছে গতিকে তাৰে আত ধৰি মই এই কথাটোৱে আপোনাক সুধো যে বিভাগৰ যেটো হেমাহিৰ কথা আহি পৰে যেতিয়া দুখটো অন্যক দি দিয়া যায় ধৰি লওক এগৰাকী মন্ত্ৰীয়ে যেতিয়া চৰকাৰে পুঁজিৰ কথা ঘোষণা কৰে ক্ষতিপূৰণৰ কথা ঘোষণা কৰে বান বিধ্বস্ত অঞ্চলসমূহ কিছু সময়ৰ বাবে পৰিদৰ্শন কৰিবলৈ গৈ সকলো ৰাইজক আশ্বাস প্ৰদান কৰে যে ইমানখিনি টকা আপোনালোকৰ বাবে মুকলাই দিয়া হ'ব ক্ষতিপূৰণ দিয়া হ'ব পুঁজি মুকলাই দিয়া হ'ব পুঁজি যথেষ্ট আছে কিন্তু ক'ত যায় পুঁজি হ'ব কিমান দূৰলৈকে সম্ভৱ কেনেকৈ তেওঁলোকে ক্ষতিপূৰণ সঁচাকৈ পায়নে কিন্তু আমি যেতিয়াই দেখিছো কিন্তু একেখন ছবিয়ে বছৰ ধৰি দেখি আহিছো আজি অকপত স্বীকাৰোক্তি হয় মন্ত্ৰীগৰাকীয়ে দিছে যোগেন মোহনে কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিয় গাফিলতি হয় এখন ছবি আজিৰ নহয় পুৰণা ছবি গতিকে কিয় জিলা কৰ্তৃপক্ষ বা উদ্ধতন মহল বা সেই বিভাগসমূহ কিয় সক্ৰিয়ভাৱে কাম নকৰে ডাঙৰীয়া মই আপোনাক এটা আপোনাক পৰিসংখ্যা দিব বিচাৰিছো এই বছৰৰ দেই মই আগৰ কথা ক'ব বিচৰা নাই SDRFে 2020-21ত চলিত বৰ্ষত তেওঁলোকে 101টা আঁচনিত মঞ্জুৰি দিছে তাৰ ভিতৰত তেওঁলোকে কেইটা ইমপ্লিমেন্ট কৰিবলৈ আগবাঢ়িছে জানেনে মাত্ৰ দুটা এয়া প্ৰতাৰণা নহয় যেন অসমীয়া মানুহক বানপানী উদ্যত অঞ্চলৰ মানুহক আনহাতে নাবাৰ্ডৰ বানপানী প্ৰতিৰোধৰ বাবে 42টা আঁচনি নাবাৰ্ডে অনুমোদন জনাইছে এই 42টাৰ ভিতৰত মাত্ৰ 18টা তেওঁলোকে নিবিদা আহ্বান কৰিছে কাম কৰা নাই তেওঁলোকে এতিয়ালৈকে যোৱা বছৰ বানপানীত অসমৰ বিভিন্ন এলেকাৰ মথাউৰিসমূহ 188 ঠাইত মথাউৰি তেওঁলোকে ছিগিছিল আৰু সেইবিলাক মেৰামতি কৰিবৰ কাৰণে বানপানী এবাৰ আগতীয়াকৈ আহিছে আমি বুজি পাইছো মেৰামতি কৰিবলৈ তেওঁলোকে যথেষ্ট সময় নাপালে আমি মানি লৈছো কিন্তু তেওঁলোকৰ যি বিষয়াসকলৰ যি দায়িত্ব আছিল সেই দায়িত্ব তেওঁলোকে পালন কৰা নাই গতিকে আমি ক'ব বিচাৰিছো এই কাৰণে এইখন চৰকাৰে আমাক প্ৰতাৰণা কৰিছে আৰু প্ৰতাৰণাৰ তালিকাখন অকল নহয় ভাৰতবৰ্ষৰ মানুহক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতাৰণাৰ তালিকাখন বহুত দীঘলীয়া গতিকে আমি সেই কাৰণে প্ৰতাৰণা বিৰোধী দিৱস কংগ্ৰেছে সমগ্ৰ অসম জুৰি আমি পালন কৰিছো ডাঙৰীয়া বহুত ধন্যবাদ আৰু এয়া আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়ো ডাঙৰীয়া ধন্যবাদ আপোনাক আপুনি কিছু সময় আমাক দিলে আৰু আমাৰ হাতত আৰু বহু খবৰ আছে গতিকে সেই খবৰ সন্দৰ্ভত আমি আলোচনা কৰি যাম আৰু প্ৰতিবেদন আপোনালোকক দেখুৱাম আমাৰ এই অনুষ্ঠান যোগে কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি উভতি আহিছো বিৰতিৰ পাছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য অধিক গৰম কৰি তুলিছে বলিউড
এটাৰ পিছত আনটো এভিডেন্স সন্মুখলৈ আহিছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ CBI অতি শীঘ্ৰে দাখিল কৰিব FIR অভিনেতাগৰাকীৰ মৃত্যুৰ ৰহস্যৰ সৈতে জড়িত হৈ পৰিছে আন বহুজনৰ নাম এই বিশেষ প্ৰতিবেদন আমি আগবঢ়াই এই মুহূৰ্তৰ খবৰৰ পৰা বিদায় লৈছো নমস্কাৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে ক্ৰমাৎ গৰম কৰি তুলিছে সমগ্ৰ বলিউড বৃহৎ মেৰপেচত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰতি মুহূৰ্ততে ডেভেলপ হৈ আছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আৰু ইতিমধ্যে এই তদন্তৰ ক্ষেত্ৰত নিতৌ পোহৰলৈ আহিছে নতুন নতুন টুইষ্ট সাঙুৰ খাই পৰিছে আন বহুজনৰ নাম আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত সুৰজ পাঞ্চালী হয় আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে সুৰজ পাঞ্চালীৰ নাম ইয়াৰ পূৰ্বেও কেতবোৰ বিতৰ্কত সোমাই পৰিছিল সুৰজ পাঞ্চালী বিশেষকৈ জিয়া খানৰ ৰহস্যজনক মৃত্যুৰ সৈতেও সাঙুৰ খাইছিল সুৰজ পাঞ্চালীৰ নাম আৰু শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতেও এতিয়া সাঙুৰ খাই পৰিছে সুৰজ পাঞ্চালী আৰু এইখিনিতে উল্লেখ কৰিব লাগিব দিশা চেলেনৰ নাম হয় দিশা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় 5 দিন পূৰ্বে অৰ্থাৎ 9 জুনত ৰহস্যজনকভাৱে মৃত্যু হৈছিল দিশাৰ আৰু এই দিশাৰ সৈতে সুৰজ পাঞ্চালীৰ কি সম্পৰ্ক আছে এই চৰ্চাও এই মুহূৰ্তত তুংগত আৰু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় সুৰজ পাঞ্চালীৰ নাম আহিল কেনেদৰে হয় নাৰায়ণ ৰাণে নামৰ এগৰাকী বিজেপি নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সুৰজ পাঞ্চালীৰ বিৰুদ্ধে 14 জুনত সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হয় কিন্তু 13 জুনৰ সন্ধিয়া 13 জুনৰ নিশা এক হাই ভল্টেজ পাৰ্টিৰ আয়োজন কৰিছিল সুৰজ পাঞ্চালীয়ে তেওঁৰ বাসগৃহত যি হাই ভল্টেজ পাৰ্টিত অংশগ্ৰহণ কৰিছিল ৰাজনৈতিক নেতায়ো আদিত্য ঠাকৰেৰ নাম এই মুহূৰ্তত সন্মুখলৈ আহিছে আদিত্য ঠাকৰে উপস্থিত আছিল এই পাৰ্টিত আৰু তাৰ লগতে নাৰায়ণ ৰাণে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ দিশা চেলিনৰ হত্যাকাণ্ডত জড়িত আছে পাঞ্চালী অৰ্থাৎ সুৰজ পাঞ্চালীয়ে প্ৰথমে ধৰ্ষণ কৰি হত্যা কৰিছে দিশাক এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতাগৰাকীয়ে গতিকে ইয়াৰ লগতে সংপৃক্ত হৈ পৰিছে সুশান্ত সিং ৰাজপুতৰো ৰহস্যজনক মৃত্যুৰ কথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য BMCৰ আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত বাকযুদ্ধ অব্যাহত আছে শেহতীয়াকৈ মুম্বাইৰ পৰা পাটনাত আহি উপস্থিত হৈছে বিহাৰ আৰক্ষীৰ 4জনীয়া দলটি তাৰ লগে লগে বিতৰ্কৰ সূত্ৰপাত হৈছিল বিহাৰ আৰক্ষী অধীক্ষকগৰাকীক বলপূৰ্বকভাৱে BMCয়ে যি কোৱাৰেণ্টাইন কৰিছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰিছিল BMCয়ে 15 আগষ্ট পৰ্যন্ত